দবকাত পুৱাই পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন লোক দবকা বুঢ়ীগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনাটো দুৰ্ঘটনাত ফয়জুল হক নামৰ ই-ৰিক্সা চালকৰ থিতাতে নিহত হয় দুৰ্ঘটনাত মৃত্যু হোৱা ফয়জুল হক দবকাৰ পূব বুঢ়ীগাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰ চালক দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS09AC2090 উল্লেখযোগ্য যে ডাম্পাৰখনে এখন ই-ৰিক্সাক খুন্দিয়াই ডাম্পাৰখন ৰাস্তাৰ তললৈ পৰে লগতে ই-ৰিক্সা আৰু ই-ৰিক্সা চালক মহতিয়াই ই-ৰিক্সাসহ চূৰ্ণ বিচূৰ্ণ কৰে ঘটনাস্থলী দবকা আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে আমি পুনৰবাৰ জনাইছো আপোনালোকক এটা ব্ৰেকিং নিউজ দবকাত পুৱাই পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন লোক দবকা বুঢ়ীগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনাটো দুৰ্ঘটনাত ফয়জুল হক নামৰ ই-ৰিক্সা চালকৰ থিতাতে নিহত হয় দুৰ্ঘটনাত মৃত্যু হোৱা ফয়জুল হক দবকাৰ পূব বুঢ়ীগাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰ চালক দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS09AC2090 উল্লেখযোগ্য যে ডাম্পাৰখনে এখন ই-ৰিক্সাক খুন্দিয়াই ডাম্পাৰখন ৰাস্তাৰ তললৈ পৰে লগতে ই-ৰিক্সা আৰু ই-ৰিক্সা চালক মহতিয়াই ই-ৰিক্সাসহ চূৰ্ণ বিচূৰ্ণ কৰে ঘটনাস্থলী দবকা আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে হয় ৰাতিপুৱা 6:30 বজাত এটা বিকট শব্দ শুনা পাই লগে লগে ওলাই আহিলোঁ আহি পেলাই দেখিলোঁ যে এখন ই-ৰিক্সাক এখন ডাম্পাৰে মহতিয়াই নি ওচৰত পেলাইছে লগে লগে প্ৰত্যক্ষ কৰিলোঁ এগৰাকী মোৰ প্ৰাক্তন ছাত্ৰৰ মৃত্যু হৈছে তেওঁ টমটম চালক আছিলে আৰু আমি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰিছোঁ যে টমটমখন নিজৰ ছাইডতে গৈ আছিলে ডাম্পাৰখনে পিছফালৰ পৰা মহতিয়াই নি টমটম চালকজনক মৃত্যুৰ মুখত পেলালে গতিকে মই এগৰাকী সচেতন ব্যক্তি হিচাপে জিলা প্ৰশাসনক অনুৰোধ জনাম যাতে যিবোৰ কণ মানে টমটম ড্ৰাইভাৰ বা অবৈধ যিবোৰ টমটম চালক আছে বা অবৈধ গাড়ীৰ কাগজ নথকা গাড়ী আছে সেইবোৰক নিয়ন্ত্ৰণ কৰিব লাগে হয়তো এক্সিডেণ্টৰ সংখ্যা কমিব বুলি মই ধাৰণা কৰিছোঁ হয় আৰু অলপ গতিবেগ থাকিলে ঘৰ এখন মহতিয়াই নিলে হয় ঘৰখনে ৰক্ষা পাইছে আৰু যদি কিবা আৰু বেছি অলপ স্পীড হ'ল হয় আৰু এখন ঘৰ মহতিয়াই নিলে হয় মানে আজি এদিন টমটম দুৰ্ঘটনা হৈছে মানে মই ডাম্পাৰে এইটো কাগজ পাগজ একো নাই লম্বৰ প্লেট একো নাই ৰাতি পৰষ্টৰৰ মাটিৰ পৰা মানে আনি পেলাই এইবিলাক মানে মাটি পেলাই আছে আজি 3 দিনৰ পৰা এই পৰষ্টৰে কোনো ব্যৱস্থা কৰা নাই মনে মনে চুৰ কৰি বেছি আছে মাটিবিলাক এইটো পৰষ্টৰে বেছি আছে পৰষ্টৰৰ মাটিৰ পৰা আনি আছে বিলৰ পৰা গতিকে এইটো অসম চৰকাৰে হেমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা এইটো ল'ব লাগে এইবিলাক দেখিব লাগে য'তে মানে মানুহ মাৰি যায় টমটমে ই-ৰিক্সাখন ভাঙি পেলাই একদম মানুহজনে একদম গৰুলা কৰি একদম মৃত্যু হৈ গ'ল একদম মগজু চব ওলাই গ'ল মানুহজনৰ এনেকা যদি ৰাস্তা ঘাটে যদি মানুহ মাৰি যায় কেনেকা হ'ব গতিকে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গতিকে কঠোৰ ব্যৱস্থা কৰিবলৈ মানে আমি আহ্বান জনালোঁ অসমবাসী ৰাইজ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মোদী ডাঙৰীয়াকো আমি কৈ আছোঁ গতিকে আপোনালোকে এইটো আইন ব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ জনালোঁ ৰাইজৰ পক্ষৰ পৰা বনমন্ত্ৰী কি আহ্বান বনমন্ত্ৰী এইবিলাক তেখেতেতো জানি আছে এইবিলাক তেখেতৰ পৰষ্টৰে মাটি বেছি আছে এইটো জানি আছে গতিকে তেখেতকো অনুৰোধ জনাইছোঁ এইবিলাক মানে কঠোৰ ব্যৱস্থা মানে নিয়াৰ কাৰণ আইনী হিচাপত যেনেকৈ চলি আছে আমাৰ দুখীয়া মানুহতো ৰাস্তা ঘাটে চলিব নোৱাৰিব সৰু গাড়ী চলাব নোৱাৰে টমটম চলাব নোৱাৰে আজি নিবনুৱা সমস্যা মানুহ ক'ত যাব কোনো ৰোজী ৰোজগাৰ নাই